আপুনি জানেনে এই মন্দিৰটোৰ বিশেষ কথাটো কি? বহুত মানুহে ইয়ালৈ আহে সঁচা, কিন্তু ইয়াৰ আচল ৰহস্যটো বহুতেই নাজানে। আহক আজি মই আপোনালোকক ভগৱান শ্ৰীকৃষ্ণৰ এই পবিত্ৰ স্থানখনৰ সেই বিশেষ কথাটো জনাওঁ। বহুদিনৰ পৰাই মন আছিল যে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত অলপ সময় অতিবাহিত কৰিম, আৰু সেয়েহে আজি ঘৰৰ পৰাই ৰাতিপুৱাই ওলাই আহিছোঁ ইস্কন মন্দিৰত যাম বুলি। আৰু মন্দিৰত যোৱাৰ আগতে প্ৰথমতে দোকানৰ পৰা চাকি ধূপ লৈ লৈছোঁ। আৰু আমি এতিয়া এই ৰাস্তাটোৰে অলপমান ওপৰলৈ উঠি যাব লাগিব, মানে বেছি ওপৰত উঠি যাব নালাগে, অলপ গ'লেই পাই যায়। ৰাস্তাতে মানে এখন ডাঙৰকৈ বেনাৰ লগাই থোৱা আছে। এই বেনাৰখন দেখিছেনে? আমি আহিয়ে পালোঁ ইস্কন মন্দিৰ বুলি ইয়াত লিখাই আছে, আৰু এইখন হৈছে মেইন গেটেৰে সোমাই আহিব লাগিব। মন্দিৰৰ গেটৰ ভিতৰত সোমোৱাৰ লগে লগে এটা অসাধাৰণ শান্তি অনুভৱ হৈছে। আৰু চাৰিওফালে ইয়াত দেখিছেনে পৰিষ্কাৰ পৰিৱেশ, সেউজীয়া গছ গছনি আৰু ভক্তিমূলক সংগীতৰ ধ্বনি ইয়াৰ পৰাই শুনা পাইছোঁ। আৰু এইটোৱে হৈছে ইস্কন মন্দিৰ, ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ এক কেন্দ্ৰ। ইয়াৰ প্ৰতিটো খুঁটাত, প্ৰতিটো দেৱালত যেন প্ৰভুৰ উপস্থিতি অনুভৱ কৰিব পাৰি। আমি সৰুৰ পৰাই যিগৰাকী কৃষ্ণৰ কথা শুনি আহিছোঁ, ইয়ালৈ আহিলে যেন তেওঁক নিচেই কাষৰ পৰাই পোৱা যায়। আৰু হৰে কৃষ্ণ নামৰ ধ্বনি বহুত দূৰৰ পৰাই শুনা পায়। বলক এতিয়া মন্দিৰৰ ভিতৰত যাওঁ আৰু পূজা কৰোঁ। মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে মই এক অদ্ভুত শান্তি অনুভৱ কৰিলোঁ। আৰু কেনেকুৱা শান্তি অনুভৱ কৰিলোঁ মানে মই আপোনালোকক হয়তো ভাষাৰে বুজাই ক'ব নোৱাৰিম। মানে মই ভবাই নাছিলোঁ যে মন্দিৰৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা হ'ব। ইমান মানুহ একেলগে এনেকৈ আৰতি কৰি আছে দেখিছেনে? সেয়ে ময়ো মানে এনেকৈ আৰতি কৰিলোঁ। মানে মনটো যে এটা কেনেকুৱা ধৰণৰ ভাল লাগিছে, হয়তো মই আপোনালোকক ভাষাৰে প্ৰকাশ কৰি বুজাই ক'ব নোৱাৰিম। আৰু চাকি ধূপবিলাক ইয়াতে এনেকৈ বাহিৰত জ্বলাব দিছে, সেয়েহে ময়ো ইয়াতে এনেকৈ জ্বলাই দিলোঁ। মানে ইয়াৰে পৰিৱেশটো দেখিছেনে? ইমান চাফ চিকুণকৈ ৰাখিছে মানে। পইচাটো এটা সোমাই দিয়ক। কিছু সময় বহি ময়ো নাম কীৰ্তন শুনিলোঁ। সঁচাকৈ ক'বলৈ গ'লে পৃথিৱীৰ সকলো চিন্তাৰ পৰা আঁতৰি এই সময়খিনি কেৱল আধ্যাত্মিকতাৰ মাজত ডুবি থকা যেন লাগিছে। ইয়াত আহিহে গম পালোঁ, ইয়াত হেনো নিয়মীয়াকৈ আৰতি আৰু ভজন অনুষ্ঠিত হয়। ইয়াত ভক্তসকলৰ বাবে প্ৰসাদো দিয়া হয়। লগতে ধৰ্মীয় ক্লাছ, গীতা পাঠ আৰু বিভিন্ন অনুষ্ঠানো ইয়াতে অনুষ্ঠিত হয়। আপুনি যদি ইয়ালৈ অহা নাই তেন্তে এবাৰ নিশ্চয় আহিব, কেৱল ঘূৰিবলৈ নহয়, মনৰ শান্তিৰ বাবে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ কৃপা সকলোৰে ওপৰত থাকক। ধন্যবাদ।